নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কালি বিহাৰত লুট কৰিলোঁ, লুট কৰি এতিয়া ওলাই আহি আছোঁ ধুনীয়াকৈ। মোৰ আগত আছে গগৈদাৰ আগত আছে ৰবীন দা, মোৰ পাছত হিৰকহেঁত এনেকৈ আহি আছে দুজনমান, বীৰপ্পন দা। জাম লাগিছে আৰু ৰাস্তাও ইমান বেয়া মানে ক'বই নালাগে, পূৰা ৰাস্তা বেয়া, লাহে লাহে আহিব লাগে। কি ক'ম আৰু, ৰাতিপুৱাই গৰমে উঠি গৈছে। বৰষুণে দিব নেকি, বলক দেখাই আছোঁ। ৰাস্তাবিলাক বহুত বেয়া। মোৰ আগত এয়া গগৈ আগত আছে ৰবীন দা। এতিয়া ধুনীয়াকৈ গৈ থাকোঁ, যিমান দূৰলৈকে যাব পাৰোঁ আৰু আজি তো গৈ থাকিম। ৰাস্তা মানে ক'বই নালাগে আৰু, ৰাস্তা অৱস্থা। তেতিয়াহ'লে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকিব। লগাব আৰু ত'তে ফচিমগৈ, তাতে ভাত পানী বনাব লাগিব জামতে, বাচন বৰ্তন আছেই, পানী বনাই। আমাৰ ড্ৰাইভাৰৰ জীৱনবিলাক এনেকুৱাই আৰু, জাম জুম মুঠতে চব আৰু নেওচি যাবই লাগিব আগলৈ। ইমানো সহজ নহয় ড্ৰাইভাৰ হোৱাটো। ব'লক চাই থাকক। পূৰা তাগৰা জাম লাগি গ'ল। এতিয়া চবফালে পূৰা লাইন, এইফালেও লাইন। এভাগে উপায় নাই আমাৰ ড্ৰাইভাৰৰ কাহিনীবিলাক এনেকুৱাই। আমাৰ ড্ৰাইভাৰ কাহিনীবিলাক কেনেকুৱাই, দুখ জীৱন। এতিয়া কেতিয়া ইয়াৰ পৰা ওলাব পাৰোঁ কোনো গেৰাণ্টি নাই। মন্ত্ৰী MLA মিটিং কৰিব ক'ৰবাত আৰু কষ্ট দিয়ে আমাৰ ড্ৰাইভাৰবোৰক। এতিয়া 20-25 কিলোমিটাৰ আঁতৰ পৰা গাড়ী ৰাখি দিছে। না ইয়াত হোটেল এখন আছে, না চাহ খাবলৈ ঘুমটি এখন আছে। ইমানেই কষ্ট মানে ড্ৰাইভাৰবিলাকৰ। মিটিং কৰিব মেইন ৰাস্তাৰ পৰা ভিতৰত, কিন্তু গাড়ী ৰাখিব 20-30 কিলোমিটাৰ আগৰ পৰাই। এতিয়া যাৰ ওচৰত বা বাচন বৰ্তন আছে সিহঁতি বনাই খাব, যাৰ ওচৰত নাই এই পথাৰত ঘাঁহ। যিমান দূৰলৈকে দেখিছে চবফালে জাম 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 জাম, চব ইমান দূৰলৈকে যাম। দেখাই দিছোঁ আপোনালোকক। ড্ৰাইভাৰবোৰৰ কিমান কষ্ট হয়, চব কিমান জাম দেখিছে। এইফালে আগত আছে গগৈ ৰবীন দা, এইফালে মই দেখাই আছোঁ ৰ'ব, যিমান দেখিছে পূৰা জাম চব। দেখিছে নাই বাৰু ইমান জাম। আমি ঘূৰি ফুৰিছোঁ গগৈয়ে মই। গগৈ কি বিচাৰি ফুৰিছোঁ আমি? খানা। লম্বুদা এইফালে আহি গ'ল, হোটেল বিচাৰি ঘূৰি ফুৰিছোঁ, কিন্তু হোটেলত মানে একো হোৱাই নাই। আধা ঘণ্টা 1 ঘণ্টামানৰ পাছতহে হ'ব। কেতিয়াকৈ মানে খাবলৈ পাওঁ, হোটেলটোতো নাই এতিয়া এডোখৰত। কিমান জাম লাগি আছে, চব গাড়ী এভাগে লাইনত। এইফালে 2জন উস্তাদ ধুনীয়াকৈ আহি আছে আৰু, উপায় নাই আৰু। এতিয়া অলপমান মানে আগ বাঢ়িছোঁ। অথনি যি একেডোখৰতে ৰখিয়ে থাকিলোঁ। এতিয়া জাম এৰিছে মানে, নৈন্তি খুলি দিছে। নৈন্তি আছিলে, কোনোবা আহিছিলে বোলে, ৰাহুল গান্ধী নেকি। মই ক'লোঁ নহয়, মোৰ পৰা ওলাই আহিলোঁ। ওলাই মানে কি হ'ল, কাইলৈও মিটিং আছে বোলে, মানে এতিয়া ৰাতিটো গৈ থাকিব লাগিব। মানে বিহাৰ পাৰ কৰিহে ক'ৰবাত মোৰ পাছত আছে, আগত গুচি গ'লগৈ গৈ সিহঁতি।
আপোনালোকক চব বনৰীয়া হাতী চৰি আছে ধুনীয়াকৈ এজাক আছে মাক মাক আছে পোৱালি আছে এজাক আছে ধুনীয়াকৈ চৰি আছে গাড়ী সেইফালৰ পৰা ৰখি পেলাই এইখনে ফটো মাৰি আছে চক না চক কি ধুনীয়া দৃশ্য দেখাই আছোঁ ধুনীয়া দৃশ্য চাওকচোন কি ধুনীয়াকৈ চৰি আছে এজাক আছে মাকে পোৱালীয়ে চব আছে ধুনীয়াকৈ কি ধুনীয়া দৃশ্য হাচিমৰা জংঘল ইয়াতে মানে যেনেকৈ কাজিৰঙা ইয়াতে এইবিলাক গোটেই জংঘল হয় এইফালে চব এইফালে বগলীও আছে এইফালে হাতী বনৰীয়া হাতী কেতিয়াবা ৰাতি আহিলে ৰাস্তাও পাৰ হোৱা দেখি পাওঁ আমিও এতিয়া যাত্ৰা আকৌ আৰম্ভ কৰিছোঁ আৰু হাচিমৰা জংঘল আসাম কি ধুনীয়াকৈ লিখা আছে এতিয়া গৈ থাকোঁ বেংগল শেষ হৈ গ'ল গৈ থাকোঁ ইয়াৰ পৰা গুৱাহাটী আছে 260 কিলোমিটাৰ এইডোখৰ এতিয়া ধুনীয়াকৈ যাওঁ লাহে ধীৰে কিবা হয় আৰু কাৰণ শ্ৰীৰামপুৰ এনেও ৰখিবই লাগিব মানে শ্ৰীৰামপুৰ মানে কিবা পালোঁ আৰু মানে য'ত ৰখিম পাই গ'লোহি এতিয়া টায়াৰবিলাক চেক কৰি লওঁ কাৰণ ৰাতিটো চলি আহিছে টায়াৰবিলাক চেক কৰি লওঁ আমাৰ টায়াৰ চোৱা অস্ত্ৰপাত চাব নেকি এয়া হৈ গ'ল আমাৰ টায়াৰ চোৱাৰ অস্ত্ৰ মানে পাথৰ চাথৰ থাকিলেও আমি উলিয়াই দিওঁ টেনশ্যন নাইকিয়াকৈ জানমনি বহুত লেতেৰা হৈ গ'ল এতিয়া এই ষ্টপিন টায়াৰটো অকণমান ঢিলা হৈ গ'ল টাইট কৰি লওঁ
ৰাস্তাত মানে ঢিলা হৈ গ'ল যে ৰাস্তাটো অলপ বেয়া আছিল নটবিলাক ঢিলা হৈ গ'ল টাইট কৰি লওঁ তাৰপৰা গা পা ধুই কিবা কিবি খাই অলপ দেৰি শুই ল'ম তাৰপাছত আকৌ ইয়াৰ পৰা ৰাস্তাটো আৰম্ভ কৰিম এইফালে আমাৰ মতিদা হোটেল ইয়াতে প্ৰায় আমি থকা হয় গাড়ী আছে আৰু গাড়ী ধুই আছে এইয়া ৰবীন্দ্ৰ গাড়ী এখন তো ষ্টপিনটো মানে এভাগে ঢিলা হৈ গ'ল টাইট কৰি লওঁ টাইট কৰি গা পা ধুওঁ আৰু চাহ একাপ খাই লওঁ ৰাতিপুৱাৰ পৰা চাহে খোৱা নাই একাপ চাহ একাপ খাই লওঁ চাহ একাপ খাই অলপ দেৰি শুম তাৰপাছত ভাত পানী খাই ইয়াৰ পৰা আকৌ যাত্ৰাটো আৰম্ভ কৰিম হৈ গ'ল শ্ৰীৰামপুৰ বৰ্ডাৰ গেট এইফালে গাড়ী চেক কৰি আছে চবফালে এইফালে মোৰ জানমণি লেতেৰা হৈ আছে বৰষুণ দিবও পাৰে সেইটো কাৰণে জানমণিক নোধোৱাওঁ এইফালে এখন পৰমা উস্তাদৰ গাড়ী গগৈদাহঁত পাছত আহি আছে এতিয়া ধুনীয়াকৈ যাওঁ চাহ তাহ খাই লওঁ তাৰপৰা দেখাই আছোঁ চাহ খাই বহুত দিনৰ মূৰত মানুহ এটা লগ পাই গ'লোঁ আজি 6-7 মাহমানৰ পাছত কোন দেখাই আছোঁ আমাৰ এইজন গুৰু মিঠুদা এইফালে আছে আলিদা বহি গ'ল দেখাই এটা কৈ দিয়া আলিদা গেমত ব্যস্ত দুইজন গেমত ব্যস্ত গাড়ীত বহি বহি তো কি কৰিব উপায় নাই ন' এণ্ট্ৰি লগাই থৈছে বোলে আগত কোনোবা মামা আহিব বোলে ন' এণ্ট্ৰি লগাই থৈছে সেইটো কাৰণে শ্ৰীৰামপুৰতে ৰখি আছোঁ গোটেইকেইজন ইয়াত মানে চব পাই বজাৰ কৰিবলৈ সুবিধা হয় গাড়ী মানে গেছ শেষ হ'লেও গেছটো ভৰাই লওঁ বুলি ক'লে পাৰি সেইটো কাৰণে ইয়াতে ৰখি ভাত বনাম ভাত বনাই ৰাতিকৈ যামগৈ চাগে আৰু ইয়াৰ পৰা চাই থাকিব ভিডিঅ'বোৰ হৈ গ'ল 2:40 আহি পালোঁ নৰ্থ গুৱাহাটী পাৰ্কিং কিন্তু পাৰ্কিঙত জেগাই নাই কাইলৈ ঘৰত যাম বুলি ভাবিছিলোঁ এতিয়া পাৰ্কিং পূৰা ফুল হৈ আছে হয়তো ৰাতিপুৱা গাড়ী ল'লে পাৰ্কিংটো অকণমান ফাঁকা হ'ব তো দেখিছে নাই কেনেকৈ পূৰা পাৰ্কিং জাম হৈ আছে পূৰা এফালে জেগা নাই চবফালে জাম বৰষুণো দি আছে কি হয় হ'ব আৰু দিনটোত গাড়ী প্লেচ কৰিব পাৰোঁ নে নোৱাৰোঁ তো আজিলৈ ভিডিঅ'টো ইমানেই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই